নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। সাধাৰণ নিৰ্বাচন আৰু মণিপুৰ এতিয়া নিৰ্বাচনৰ সময়ত মণিপুৰত কি হৈ আছে সেই বিষয়ে আমি কিবা চিন্তা কৰিম নে মণিপুৰত কি হৈ আছে সেইটো আমি পাহৰি থাকিবলৈ চেষ্টা কৰিম। ভাবিলে আচৰিত লাগে যে আজি এবছৰে আমাৰ চুবুৰীয়া ৰাজ্য এখন জ্বলি আছে, অথচ আমি সেই বিষয়ে নিৰ্বাক নিমাত। মণিপুৰত কাৰ চৰকাৰ? বিজেপিৰ। কেন্দ্ৰত কাৰ চৰকাৰ? বিজেপিৰ। তেন্তে মণিপুৰৰ বৰ্তমান অৱস্থাৰ বাবে কোন জগৰীয়া? এই দুটা ইঞ্জিনৰ ডবল ইঞ্জিন চৰকাৰখন নহয়নে? এইখিনিতে এটা কথা ক'ম, এই দুটা ইঞ্জিনৰ চৰকাৰৰ ধাৰণাটো ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰৰ সৈতে মিলে বা ৰজিতে খায়নে? কেন্দ্ৰত যি দলৰ চৰকাৰ আছে ৰাজ্যটো সেই দলৰ চৰকাৰ হ'বই লাগিব বুলি কোনো কথা নাই। আমাৰ সংবিধান ফেডাৰেল অৰ্থাৎ যুক্তৰাষ্ট্ৰীয় সংবিধান, গতিকে কেন্দ্ৰত থকা দলটোৰ চৰকাৰ ৰাজ্যত নাথাকিলেও কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্য চৰকাৰখনৰ সৈতে সম্পূৰ্ণ সহযোগিতা আৰু সমন্বয়েৰে কাম কৰিব লাগিব। ইয়াৰ অন্যথা কৰাটো অনুচিত, অসাংবিধানিক। অথচ বিজেপিয়ে সেইটোৱে কৈ আছে, কৰি আছে। সেইটো এটা নিৰ্বাচনী বিষয় কৰি লৈছে তেওঁলোকে। সেইটো কিন্তু কেন্দ্ৰ আৰু ৰাজ্যত একে চৰকাৰ থকা মণিপুৰ যে পুৰি চাৰখাৰ হ'ল, তাৰ বাবে এতিয়া আমি কাক জগৰীয়া কৰিম? এই ক্ষেত্ৰত কংগ্ৰেছৰ জয়ৰাম ৰমেশে উত্থাপন কৰা প্ৰশ্নবোৰ বৰ প্ৰাসংগিক। কালি মণিপুৰ পূবৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ এঠাইত প্ৰকৃত ভোটাৰ আহি পোৱাৰ আগতে কোনোবা দুষ্ট চক্ৰ আহি জোৰ জবৰদস্তি 150টা ভোট দি গ'ল। আচল ভোটাৰ আহি ভোট দিবলৈ নাপাই খঙতে EVM ভাঙি পেলালে। ইম্ফলৰ আন ঠাইতো বন্দুক বাৰুদ লৈ বুথ দখল কৰাৰ খবৰ আহিছে। এইবোৰ কি হৈছে? এইবোৰ চাবলৈ কোনোবা আছে নে নাই? আমি মনত পেলোৱা দৰকাৰ যে 2023 3 মে'ৰ দিনা মণিপুৰত হোৱা ভয়ানক সংঘৰ্ষৰ পৰা এতিয়ালৈকে প্ৰধানমন্ত্ৰী মোদী ৰাজ্যখনলৈ এবাৰো যোৱা নাই। তেতিয়াৰে পৰা এতিয়ালৈ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ দিয়া নাই, লগ দিয়া নাই, তেওঁৰ লগত ফোনতো কথা পতা নাই, বা ৰাজ্যখনৰ বিজেপি বা আন দলৰ MP MLA এজনৰ লগতো মণিপুৰৰ বিষয়ে কথা পতা নাই। আন কোনো ৰাজনৈতিক প্ৰতিনিধিকো সাক্ষাৎ কৰাৰ বাবে সময় দিয়া নাই। এই কথাটোক লৈ সংসদত এটা হুলস্থুলৰ সৃষ্টি হৈছিল যেতিয়া বিৰোধী সাংসদসকলে লোকসভা আৰু ৰাজ্যসভাত মণিপুৰৰ বিষয়ে স্বয়ং প্ৰধানমন্ত্ৰীৰ পৰা এটা বিবৃতি বিচাৰিছিল, দাবী কৰিছিল। ইয়াৰ কাৰণে কিমান বিৰোধী সাংসদক সদনৰ পৰা বহিষ্কাৰ কৰা হৈছিল। শেষত যেনিবা বাধ্যত পৰি প্ৰধানমন্ত্ৰীয়ে 3 মিনিটৰ বাবে মণিপুৰৰ বিষয়ে যৎসামান্য কৈছিল। প্ৰধানমন্ত্ৰীয়ে কিয় তেনে কৰিলে? মণিপুৰৰ অৱস্থাটো এতিয়া প্ৰায় গৃহযুদ্ধ সদৃশ। তাত আইন কানুন একো নাই। মণিপুৰত এতিয়ালৈকে 200 মানুহৰ মৃত্যু হৈছে, 6000 মানুহ গৃহহাৰা হৈছে, হাজাৰ হাজাৰ অস্ত্ৰ শস্ত্ৰ চৰকাৰৰ জিম্মাৰ পৰা লুট কৰি নিয়া হৈছে, ধৰ্ষণ কৰা হৈছে, পুলিচ BSFৰ জোৱানক অপহৰণ কৰা হৈছে। মানে তাত কি নোহোৱাকৈ আছে? উচ্চতম ন্যায়ালয়ে কৈছে যে মণিপুৰত এতিয়া চৰকাৰ বোলা কোনো বস্তু নাই। তৎসত্ত্বেও এতিয়ালৈকে মণিপুৰত কি কাৰণে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হোৱা নাই? তাৰমানে কি? প্ৰধানমন্ত্ৰী মোদীয়ে বীৰেন সিঙে যি ধৰণে ৰাজ্যখন চলাইছে সেইটো সমৰ্থন কৰে নেকি? মণিপুৰৰ অস্থিৰতাই সমগ্ৰ বিশ্বৰ সংবাদপত্ৰৰ শিৰোনামা দখল কৰিছে। এতিয়া সকলোৱে কয় মোদী বিশ্বগুৰু, মোদীয়ে নিজকে বিশ্বগুৰু বুলি ভাবে। তেওঁৱে হেনো ইউক্ৰেইন যুদ্ধ বন্ধ কৰিছে। যুদ্ধ বহন হোৱা নোহোৱাটো পিছৰ কথা, কিন্তু ভাৰতৰ অংগৰাজ্য এখন তিল তিলকৈ জ্বলি শেষ হৈ যোৱা সময়ত তেওঁ কিয় হাত খাবতি বহি আছে? নিজৰ সুৰক্ষা, অধিকাৰ আৰু মৰ্যাদা ৰক্ষাত চৰকাৰ ব্যৰ্থ হোৱাৰ প্ৰতিবাদত বহু কুকি যুৱক আৰু মহিলাই এই নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ কথা ৰাজহুৱাভাৱে
ঘোষণা কৰিছিল। গণতন্ত্ৰত ভোটৰ অধিকাৰ হ'ল এক বুনিয়াদী অধিকাৰ। সেইটোকে পূৰ্ণ কৰাত মোদী চৰকাৰ ব্যৰ্থ হোৱা নাইনে? যোৱা এবছৰে মণিপুৰত হৈ থকা ঘটনা সম্পৰ্কে আমি কেনেকৈ ইমান নীৰৱ হৈ থাকিব পাৰোঁ? নে মণিপুৰক ইতিমধ্যে সম্পূৰ্ণৰূপে বাদেই দিয়া হৈছে? ভাবিলে আচৰিত লাগে। আমি কেনেকৈ সেইটো কৰিব পাৰোঁ? দেশৰ এক অন্যতম অংগৰাজ্য মণিপুৰত এইদৰে গৃহযুদ্ধ সদৃশ পৰিৱেশ এটা চলি থকা কথাটো আমি কেনেদৰে আওকাণ কৰিব পাৰোঁ? মণিপুৰ সমগ্ৰ দেশৰ বাবে এটা নিৰ্বাচনী বিষয় হ'ব নোৱাৰেনে বা হোৱা উচিত নহয়নে? এইটোৱে কেন্দ্ৰৰ মোদী চৰকাৰৰ সুশাসনৰ এটা উদাহৰণ নেকি? এইবোৰ কথা আমি সকলোৱে এই সময়ত এই যেতিয়া নিৰ্বাচন আহিছে, চাৰিওফালে নিৰ্বাচন চলি আছে আৰু মণিপুৰত নিৰ্বাচনী সংঘৰ্ষই এনেকুৱা এটা ৰূপ লৈছে, এই প্ৰশ্নবোৰ মই ভাবোঁ যে এই প্ৰশ্নবোৰ অতি প্ৰাসংগিক প্ৰশ্ন আৰু এই প্ৰশ্নবোৰ আমি সকলোৱে অতি গুৰুত্ব সহকাৰে চিন্তা কৰি চোৱা উচিত আৰু মণিপুৰক বৰ্তমানৰ যি সাধাৰণ নিৰ্বাচন সমগ্ৰ ভাৰতবৰ্ষত চলি আছে, মণিপুৰক এটা ইছ্যু কৰি লোৱা উচিত, এটা বিষয় হোৱা উচিত। ধন্যবাদ।